হয় নিশ্চিতভাৱে আচলতে মই দেখুৱাইছোঁ সামগ্ৰিকভাৱে এই দৃশ্য এই মুহূৰ্তত মই আচলতে আছোঁ কলাইগাঁও বজাৰত মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ আচলতে ইয়াত বিভিন্ন প্ৰজাতিৰ ইয়াত বিশেষকৈ মাছ ওলাইছে মই এই দেখুৱাইছোঁ এয়া মই দেখুৱাইছোঁ এইটো 10 কিলো ওজনৰ এটা বৰালি ওলাইছে মই দেখুৱাইছোঁ এইটো 10 কিলো ওজনৰ বৰালি আৰু এই ধৰণে আচলতে ভকুৱা ওলাইছে আৰু ভকুৱা এটা ভকুৱা আপোনাৰ প্ৰায় ওজন প্ৰায় 10 কিলো ওজনৰ ভকুৱা ওলাইছে আৰু কিমান দৰত বিক্ৰী কৰিছে এইটো ভকুৱা আচ্ছা এয়া 10 কিলো ওজনৰ 1600 টকা কিমান কেজি কেজি 1500 টকা কিলো আমি 1200 টকা পাইকাৰী কিনি লৈছোঁ এইবিলাক মাছ হয় পাইকাৰী কিনি লৈছোঁ হয় মই দেখুৱাইছোঁ এই ধৰণে আচলতে এয়া ভকুৱা মাছ এইটো আচলতে বৰালি মাছ এই বৰালি মাছ এই ধৰণে বিক্ৰী কৰিছে প্ৰায় 1500 টকা দৰত প্ৰতি কিলো দৰত আৰু এই মূল্যত আচলতে 15,000 টকাৰ মূল্যৰ এই মাছটো সামগ্ৰিকভাৱে দেখুৱাইছোঁ এয়া ভকুৱা মাছটোকে মই সামগ্ৰিকভাৱে দেখুৱাইছোঁ ভকুৱাটো কিমান ওজনৰ ভকুৱা এইটো কিমানকৈ বিক্ৰী কৰিছে এইটো কিলো 1000 যথেষ্ট ইয়াত গ্ৰাহকৰ ভিৰ দেখুৱাইছোঁ মই গ্ৰাহকসকলৰ পৰা জানে মাছ কিনিলে আপুনি নাই কেনেকুৱা দাম কেনেকুৱা দামটো ঠিকেই আছে 7 টকা দাম কৈছে কি কৰিম আৰু এয়া দেখুৱাইছোঁ এই ধৰণে আচলতে মাছ পূৰ্ণিমা নিৰামিষ কৰিছে এয়া দেখুৱাইছোঁ সামগ্ৰিকভাৱে দৃশ্যসমূহ আৰু এনেধৰণে আচলতে মাছসমূহ বিক্ৰী কৰিছে আৰু এয়া প্ৰতি বজাৰত আহি যথেষ্ট লোকৰ ইয়াত সমাগম হৈছে প্ৰত্যেকে এসাঁজ খোৱাৰ এই লক্ষ্য এই চিতল কিমানকৈ বিক্ৰী কৰিছে 800 টকা কিলো 800 টকা কিলো এইটো 4 কিলো 5 কিলো এনেকুৱা কেনেকুৱা বিক্ৰী কেনেকুৱা বিক্ৰী বৰ্তমান ভালে হৈ আছে এতিয়া আহিব মানুহ আৰু এতিয়া মূল্যটো বেছি হৈছে নেকি নাই একেবাৰে হিচাপতে আছে একদম বেছি 1 টকা নিশ্চিতভাৱে আচলতে ক'ব লাগিব ইয়াত আৰু ওদালগুৰিৰ পৰা আমাক পৰিৱেশ দেখুৱালে জ্যেষ্ঠ সাংবাদিক মুছাদিক হুছেইনে তেওঁক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ